যেতিয়া এই আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰা আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গ'ল আজি লখিমপুৰতো কোৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছো এওঁলোক নতুন এভিকশনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱা কালি ৰাতি তানে হয়তো আগতে মাটি থৈছিলে মাজৰ এভিকশনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল আজি এতিয়াক ডিসিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাস্ট সুমাইছিল হে গতিকে বুজালে গুছি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগিয়া টাঙিবলগিয়া কথা নাই কাৰণ একোটো বনুৱাই নাই জাস্ট আহি টেন্ট এটা কৰি সুমাইছিল সেইকাৰণে কলো সেইখনৰ কাৰণে গণ্ডগোল হৈ গ'ল আৰু আপোনালোককো ৰাতিপুৱাই লৈ গ'ল গধূলিলৈকে বাছেদি লৈ গ'ল বাছেদি থৈলে ৰুমৰ ভিতৰত সোমাই থাকিলে কোনেও লগো নকৰিলে মই হেতু কন্ডেম কৰিছো লগত আমাৰ 18 গৰাকী সাংবাদিকক তেওঁলোকে ৰাতিপুৱাই গুৱাহাটীৰ পৰা লৈ গ'ল যে ৰাহুল গান্ধীয়ে ইন্টাৰভিউ দিব সাংবাদিকসকল ৰাতিপুৱাই গ'ল জুৱাৰ পিছত মিটিংৰ পিছফালে তেওঁলোকক জেলত থোৱাৰ দৰে বন্ধ কৰি থলে আৰু বন্ধ কৰি থৈ পেলাই উলাব নিদিলে দিনত ভাতটো খাব নাপালে আৰু গধূলি 7টা বজাত তেওঁলোকক ঘূৰাই লৈ আহিলে আৰু যি কেগৰাকীক তেওঁলোকে নিনিয়া কেগৰাকীয়ে মিটিংটো কভাৰ কৰিব পাৰিলে আৰু অন টাইম ঘূৰি আহিলে আৰু সাংবাদিকসকলৰ কাৰণে মই নাজানো তেওঁলোকৰ কি চিন্তাধাৰা বিজেপি এটো কইলে তো প্ৰেছ ক্লাবত মিটিং হৈ গলেতেন হেকানে প্ৰেছ ক্লাবক মই ৰিকুৱেষ্ট কৰিম কাৰণ আমাৰ অসমত তেওঁলোকে কংগ্ৰেছে 18 গৰাকী কয় সাংবাদিকক পানী টানি পাইছা নাই মোৰ হেতু ডাউট আছিল মই ভুল কৈছো নেকি গতিকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সাংবাদিকসকলকো তেওঁলোকে বন্দী কৰি থৈ দিলে আৰু এজন সাংবাদিকে আহি ফেসবুকত লিখোৱা নাই কথাটো লুকাবৰ কাৰণে থৈ দিছে গতিকে এইটোৱে কংগ্ৰেছ পাৰ্টি গতিকে তেওঁলোকে কি কৰিব পাৰে আপোনালোকে অলপ নিজে চিন্তা কৰক গতিকে 18 জনক লৈ গৈ ৰাতিপুৱাৰ পৰা গধূলি গোটেই কিন্তু মানিব লাগিব এজনে আহি ফেসবুকত লিখা নাই ইয়াতে দুটা ধৰণৰ কথা কালি উচ্ছেদ হোৱাৰ পাইকানত আগদিনাখন ৰাহুল গান্ধীয়ে মিটিং দিলে ৰাহুল গান্ধী মিটিং শুনিবৰ কাৰণে গোৱালপাৰাৰ পৰা মানুহ আহিলে মিটিংৰ পিছতে তেওঁলোক পাইকানলৈকে গ'ল আৰু মই যোৱা কালি কৈছো যে জিলা পৰিষদৰ সদস্য এগৰাকীও আছে কংগ্ৰেছৰ ৰাতি তেওঁলোকে পাইকানৰ মানুহক উত্তেজিত কৰে আৰু ৰাতিপুৱা তেওঁ ফৰেষ্ট ডিপাৰ্টমেন্টৰ মানুহখিনিৰ ওপৰত তেতিয়া তেওঁলোকে জপিয়াই পৰে গতিকে এইটো প্ৰি প্ল্যান আগদিনাখনৰ প্ল্যান হেকানে অসম পুলিচে চাই আছে যে ৰাহুল গান্ধী আৰু খাৰগেৰ প্ৰভোকেটিভ ভাষণৰ ইয়াত ইম্প্যাক্ট আছিল নেকি থাকিলে আমি তেওঁলোককো মাতিব লাগিব পিছত কাৰণ আফটাৰ অল এজন মানুহৰ মৃত্যু হৈছে আৰু এজন মানুহ খুব সংকটজনক অৱস্থাত আছে এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিবেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগলহেঁতেন তেতিয়ালে সবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিবনে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটো তো মইতো কৈ থব নোৱাৰিম আপোনালোকক
গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰো আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গুটেবোৰ তামোল পানৰ বাৰী तिबेट ये लोड कर सकता है ये थोड़ा सा मनोज इसको लोड करके दिखा दो अपना लोग के इमान विशाल खेती कतो ने देखिबो आरो मानुहतকৈ माटी একো একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা ये है आपका पास लगा दीजिए ना तो केनेके सम्भव हल एतिया की कम एतिया आमी আগত অসমত এনেকুৱা এটা পৰিবেশ আছিলে কোনো আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে যি কৰে কৰক বুলি If we talk about the Paikan violence that took place yesterday, it seems to be pre-planned as they came and thronged into the school. The school properties were also damaged, and many provocative speeches have been and statements have been found on social media. Is the Assam Police going to take action on those? We have already in Assam Police. Nothing is pending. We do not going to be. We took action immediately. So 10 people has already been arrested. So in our dictionary, we do not think of doing, we do not talk of doing, we did immediately 1 hour, 2 hours within the incident. So our action is already completed. We have arrested the people. Hoba dibedi paribo? So ami ji action lobo lage amar kam shesh. আৰু পাইকানত এতিয়া কোনো নাই খালি হৈ গল একদম ৰংগাপুৰ আসাম জিপিএস মেপত কিছুমান ফটো আছে আকো গৈ কৰিছে যাবগৈ আজি সক